গোহাঁই চাহ বাগিচা আদৰ্শ বিদ্যালয় এই মডেল স্কুল খুলিছে। ছাত্ৰ ছাত্ৰী ধেৰ, শিক্ষিতৰ হাৰ বাঢ়িব লাগে, ঠিক ধুনীয়া কথা, শিক্ষিতৰ হাৰ বাঢ়িব লাগে ঠিকেই। কিন্তু আমাৰ LP স্কুলৰ দৰে এজন শিক্ষকে যদি 5টা শ্ৰেণী চাবলৈ হয়, তেতিয়াহ'লে এনেকুৱা স্কুলত যদি এজনে যদি নিয়ন্ত্ৰণ কৰে কি পঢ়িব? ইমান সুন্দৰভাৱে বনালে স্কুলখন চব, বিৰাট এটা ভাল লগা পৰিৱেশ। আজি ভালমান দিনৰ পৰা বনাই আছিলে, আজি কমপ্লিট কৰিব, আজি কমপ্লিট কৰি মেলে এই বলিন চেতিয়া দেৱা আহিব বোলে উদ্বোধন কৰিবলৈ। ধুনীয়াকৈ হৈ আছে এইবিলাক। আজি মনোমোহা স্কুলখন বহুত ডাঙৰ আৰু মনোমোহা, সুবিধা পাতি সকলোৰে দিছে, ডাঙৰ, বহুত যথেষ্ট ডাঙৰ। বহুত দিনৰ পৰা চাইছোঁ, বহুত দিনৰ পৰা ভিডিঅ' এটা বনাম, প্ৰস্তুত কৰিম বুলি ভাবি আছিলোঁ যদিও কৰিব পৰা নাছিলোঁ। বিধায়ক অহালৈ বাট চাই থকা হৈছে ন? বাৰু না, নমস্কাৰ, অলপ কিবা এটা কৰি থৈ দিওঁ। এনেকৈতো ন চবেই উঠিব লাগে ন? এইটো চাওকচোন, চাব, মই ফেচবুকত এৰি দিম, কোনে কোনে যায় চাব আৰু। খোৱা বোৱাৰ প্ৰতিটো সুবিধা থকাকৈ বনাইছে এই মডেল স্কুল। এইটো এটা চাই জানে আৰু এইটো আদৰণি জনাবলৈ সাজু হৈ আছে মানুহ। বলিন চেতিয়াদেৱক আদৰিবলৈ ৰৈ আছে। এইটো মানুহ পোৱাহি নাই, পাৰেহিহে। লুকাই ক'বলৈ গ'লে সৰু সুৰাকৈ লোকাৰণ্য হৈ আছে বুলি ক'ব লাগিব। এইফালে চাইকেল ষ্টেণ্ড বনাই দিছে, ধুনীয়াকৈ চাইকেল ষ্টেণ্ড বনাই দিছে। শিক্ষিতৰ হাৰ বঢ়োৱাটো একো ডাঙৰ কথাটো নহয়, সুন্দৰ, কিন্তু শিক্ষাদান কৰিবলৈ আচল গুৰুহে লাগিব, গুৰুহে প্ৰয়োজন, শিক্ষকহে প্ৰয়োজন। শিক্ষক যদি নাই, এজনে কি কণ্ট্ৰল কৰিব? আমাৰ অৱস্থা কি হৈছে এতিয়া? এজনে 5টা শ্ৰেণীক পঢ়াবলৈ লওঁতে, এটা শ্ৰেণী পঢ়াওঁতে বাকীকেইটাই নিজে নিজেই আমুকটো পঢ়িম তামুকটো পঢ়িম বুলি কিনে হেৰি কৰে, লিখিমটো কিমান কৰে, এইটো এৰি দিব লগা হয়, উপায় নাই। এজন শিক্ষকে 5টা শ্ৰেণীক 5 ভাগ কৰিতো ল'ব, হেৰি কৰিব নোৱাৰোঁ। গতিকে আমাৰ সমস্যা সেইটো।